এই ভিডিঅ'টো বহুদিনৰ পৰা দিম বুলি দিব পৰা নাই জানেনে। আজি দিম কালি দিম কৰি তেনেধৰণে বহুত দিন গুচি গ'ল আৰু ফাইনেলি ভাবিছোঁ আপোনালোকলৈ ভিডিঅ'টো লৈ আহোঁ। এয়া হৈ আছে গুৱাহাটীত ফিছ শ্ব' আৰু মই দেখিছিলোঁ এয়া ডিম্পুদাৰ ভিডিঅ'ত আৰু নেক্সট দিনাখনেই মই দেহাক লৈ গ'লোঁ, বোলো লৈ যাওঁ, সি বহুত বেছি ভাল পাব। আৰু আমিও তিনিওটা ওলালোঁ আৰু সঁচাকৈ সি বহুত বেছি ভাল পাইছে তাতে। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে সিহঁতে বহুত বেছি ভাল পাব, এবাৰ ডেফিনেটলি লৈ যাব আৰু আপোনালোকেও যাব, বহুত ভাল হৈছে। আৰু তেওঁলোক 1 মাহৰ কাৰণে আহিছে, গতিকে আৰু বেছি দিন নাই, আপোনালোকে গৈ একবাৰ চাই আহক। আৰু এয়া হৈছে চি ফিছ, যোনবোৰ আচলতে ইয়াত পোৱা নাযায়, গতিকে এয়া তেওঁলোকে একুৰিয়ামত ধুনীয়াকৈ ৰাখি সজাই ৰাখিছে আৰু আমি চালোঁ। প্ৰত্যেকটো ফিছ মানে বেলেগ বেলেগ হয়, চাই কিন্তু ভাল লাগিল। ৰাতি বিশেষকৈ ভাল লাগে লাইটত। আৰু এই ফিছটো দেখিছেনে, মোৰ তাক দেখি খুব বেয়া লাগিলে। আচলতে তাৰ জেগাটো বহুত কম হৈছে, তাৰ চাইজটো বহুত ডাঙৰ, এটা ডাঙৰ একুৰিয়ামৰ দৰকাৰ। আৰু চাওকচোন, এই ফিছকেইটা ৰেইনব' ফিছ বুলি কওঁ, আচলতে এইকেইটা টেট্ৰা ফিছ বুলি কয়। বহুত বেছি ধুনীয়া, বহুত কালাৰত এভেইলেবল থাকে আৰু বহুত বেছি ধুনীয়া লাগিছিল মোৰ চবতছে সেই ফিছটোৱে। আৰু এইটো চাওকচোন, একদম অৰেঞ্জ কালাৰ, বাট গল্ডেন ফিছ নহয় দেই, দেখাত অলপ গল্ডেন ফিছৰ নিচিনা, বাট এইটো বেলেগ হয় ভেৰাইটি। আৰু এইবোৰ হৈছে শ্বাৰ্কছ, বহুত ডাঙৰ শ্বাৰ্কছটো নহয়, বেবী শ্বাৰ্ক বুলি ক'ব পাৰি। আৰু এয়া তাৰ কাৰণে ল'লোঁ খেলনা বস্তু এটা, বাকী কিবা কিবি সৰু সুৰা ল'লোঁ, লৈ আমি ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।